জিঅ'গ্ৰাফিটো চিৰিয়েলি আৰু চেপ্টাৰ ৱাইজ কভাৰ কৰিম। আজি আমাৰ এই ক্লাছটো হৈছে চেপ্টাৰ 1। এই ক্লাছটোত ইণ্ডিয়াৰ লোকেশ্যন ক'ত, ইণ্ডিয়া কোন কোন নেইবাৰিং কাউণ্ট্ৰিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে, বা ট্ৰপিক অফ কেঞ্চাৰ কোন ৰাজ্যৰ মাজেৰে গৈছে, এই গোটেইখিনি আমি এই ক্লাছটোত কভাৰ কৰিম। আৰু ৰিগাৰ্ডিং দ্য ক্লাছ কিবা যদি তোমালোকৰ ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। সম্পূৰ্ণ বিশ্বৰ ভিতৰত আমাৰ ইণ্ডিয়াখন 7 লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, 7 নম্বৰ লাৰ্জেষ্ট কাউণ্ট্ৰি। এতিয়া প্ৰথমখন কোনখন দেশ হয়? প্ৰথম হৈছে তোমাৰ ৰাছিয়া, ছেকেণ্ড হৈছে তোমাৰ কানাডা, থাৰ্ড হৈছে তোমাৰ চাইনা, ফ'ৰ্থ হৈছে ইউনাইটেড ষ্টেট, ফিফ্থ হৈছে ব্ৰাজিল, আৰু ছিক্স হৈছে অষ্ট্ৰেলিয়া, আৰু 7 নম্বৰ হৈছে তোমাৰ ইণ্ডিয়া। ইণ্ডিয়া ইজ দ্য 7 লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। ইয়াৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া হৈছে তোমাৰ 32,87,263 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ তোমাৰ 3.28 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ ইণ্ডিয়াৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া। গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ এই ইণ্ডিয়াই 2.4% এৰিয়া কভাৰ কৰি আছে। ইণ্ডিয়া ৱৰ্ল্ডৰ ক'ত এক্সিষ্ট কৰে? ইণ্ডিয়া ৱৰ্ল্ডৰ নৰ্থ ইষ্ট হেমিস্ফিয়াৰত এক্সিষ্ট কৰে। এইখন তোমাৰ ৱৰ্ল্ডৰ মেপ। এই ৱৰ্ল্ডৰ মেপত এই ওপৰৰ পৰ্চনটো তোমাৰ নৰ্থ, এই তলৰ ফালে তোমাৰ চাউথ, এইফালে তোমাৰ ইষ্ট, আৰু এইফালে তোমাৰ ৱেষ্ট। এইটো আমাৰ ডাইৰেকশ্যন, নৰ্থ চাউথ ইষ্ট ৱেষ্ট। আমাৰ এতিয়া ইণ্ডিয়াখন ক'ত অৱস্থিত? ইণ্ডিয়াখন তোমাৰ নৰ্থ আৰু এইফালে তোমাৰ ইষ্ট, এই নৰ্থ ইষ্ট হেমিস্ফিয়াৰত আমাৰ ইণ্ডিয়াখন এক্সিষ্ট কৰে। এই গোটেইকেইটা পইণ্ট আমি বুজি পালোঁ। এতিয়া আমি ফাৰ্ষ্ট পইণ্টটো পঢ়িম যে ইণ্ডিয়া ইজ লোকেটেড ইন দ্য চাউথ পাৰ্ট অফ এছিয়া। 7খন মহাদেশেৰে আমাৰ এই ৱৰ্ল্ডখন আগুৰি আছে। এই 7খন মহাদেশৰ আটাইতকৈ ডাঙৰ কণ্টিনেণ্ট হৈছে এছিয়া। এই এছিয়াৰ ওচৰত তোমাৰ ইউৰোপ, এইফালে আফ্ৰিকা, অষ্ট্ৰেলিয়া, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা আৰু এণ্টাৰ্কটিকা। আমাৰ এতিয়া ইণ্ডিয়াখন এই এছিয়াৰ চাউথৰ, অৰ্থাৎ তোমাৰ এই তলৰ ফালে তোমাৰ ইণ্ডিয়াখন অৱস্থিত। চাউথৰ পাৰ্টত আমাৰ এছিয়াৰ চাউথৰ পাৰ্টত ইণ্ডিয়া অৱস্থিত। ৱৰ্ল্ডৰ মেপত আমাৰ ইণ্ডিয়াখন ক'ত এক্সিষ্ট কৰে? এইখন ৱৰ্ল্ডখনক একজেক্ট লোকেশ্যন জানিবৰ বাবে, কোনো এখন দেশ বা এখন ঠাইৰ একজেক্ট লোকেশ্যন জানিবৰ বাবে কিছুমান কাল্পনিক ৰেখা তোমাৰ এইদৰে ড্ৰ কৰা হৈছে। এইদৰে টনা এই কাল্পনিক এইবোৰক তোমাৰ লংগিটিউড বুলি কোৱা হয়, আৰু এইদৰে টানা এই ৰেখাবোৰক তোমাৰ লেটিটিউড বুলি কোৱা হয়। এই লেটিটিউড আৰু লংগিটিউডৰ ওপৰত আধাৰ কৰিয়ে তোমাৰ এখন দেশ বা এখন ঠাইৰ একজেক্ট লোকেশ্যন এটা গম পাব পাৰি। এতিয়া আমাৰ ইণ্ডিয়াখনৰ এই লেটিটিউডেল এক্সটেণ্ট হৈছে